যোৱাকালি ডিব্ৰুগড় জিলা অনুসূচিত জাতি পৰিষদে ডিব্ৰুগড় নগৰ আপোনাৰ জাতি পৰিষদৰ সহযোগত এক কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ অনুষ্ঠান পাতিছে বুলি আমি জ্ঞাত হৈছোঁ। যিহেতু ডিব্ৰুগড় জিলা অনুসূচিত জাতি পৰিষদে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ অনুষ্ঠান পাতিছে, কিন্তু কথা হ'ল কি, ডিব্ৰুগড় নগৰ অঞ্চলতে যিবিলাক আমাৰ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰী আছে, যিবিলাক জাতি পৰিষদৰ আমাৰ বৰ্তমান নেতাসকল আছে, নেতাসকলৰ অহংগী বহংগীকে সম্পূৰ্ণ জনাব পাৰিছে বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ। সেয়েহে আমি অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ ডিব্ৰুগড় জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি আমাৰ জাতি পৰিষদৰ নেতাসকলক জনাব বিচাৰোঁ যে জাতি পৰিষদৰ নাম লৈ আপোনালোকে ডিব্ৰুগড় জিলা অনুসূচিত জাতিৰ লোকসকলৰ লগতে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যাতে হেতালি নেখেলে, কিয়তো আপোনালোকে অনুসূচিত জাতি কি বুলি কয় জাতি পৰিষদ হিচাপে আপুনি গোটেই সমগ্ৰ ডিব্ৰুগড় জিলাখনক প্ৰতিনিধিত্ব কৰি আছে। কিন্তু কালি যিটো আপোনালোকে অনুষ্ঠান পাতিলে, সেই অনুষ্ঠানত আপোনালোকে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক কিয় নামাতিলে? আপোনালোকেতো সমগ্ৰ ডিব্ৰুগড় জিলাখনক প্ৰতিনিধিত্ব কৰি আছে। সেয়েহে আমি আপোনালোকক এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে ধিক্কাৰ জনাইছোঁ যে যাতে আপোনালোকে অনুসূচিত জাতি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগত কোনোদিনে হেতালি নেখেলে। যিহেতু আমি বিশেষ সূত্ৰে জানিব বিচাৰোঁ আপোনালোকে যিখন জাতি পৰিষদ, সেই জাতি পৰিষদখন আজি কিছুদিনৰ আগতেই আপোনাৰ কাৰ্যকাল শেষ হৈছে। তাৰ শেষ হৈ যোৱাৰ পিছতো আপোনালোকে কিহৰ স্বাৰ্থত, কি ভিত্তিত আপোনালোকে আজি কালি সেই প্ৰগ্ৰামটো পাতিলে, তাক আমাৰ জবাবদিহি হ'ব লাগিব। যিহেতু আপোনালোকে নিজৰ পেট পোহপাল দিবৰ কাৰণে অনুষ্ঠানটো পাতিলে নে অৰিজিনেলকৈ আপোনালোকে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ মনৰ উৎসাহ যোগাবৰ কাৰণে অনুষ্ঠানটো পাতিলে, কিন্তু আমাৰ এতিয়া সন্দেহ উপজিছে। সেয়েহে আমি পুনৰবাৰ আপোনালোকক কৈছোঁ যে আপোনালোকে এই অনুষ্ঠানটোৰ ওপৰত আমাৰ ওপৰত জবাবদিহি হ'ব লাগিব। আপোনালোকে প্ৰচাৰ মাধ্যমে হওক বা আমালোকৰ মুখামুখি হওক, আপোনালোকে সেইটো জবাবদিহিটো হ'ব লাগিব। যোৱাকালি আমাৰ ডিব্ৰুগড় অনুসূচিত জাতি পৰিষদে ডিব্ৰুগড় আমলাপতি নাট্য মন্দিৰত এটা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ এটা সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছে। আমি সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই এই অনুষ্ঠানটো পতাত আমাৰ আপত্তি নাই। আমি প্ৰশংসনীয় পদক্ষেপ লৈছে বুলি কৈছোঁ, কিন্তু পতাত আমাৰ কোনো আপত্তি নাই। কিন্তু ইয়াতে এটা আমাৰ আপত্তি থাকি গৈছে, যিহেতু এই অনুষ্ঠানটোত জড়িত থকা, যিহেতু আমি এটা সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যিটো ছাত্ৰ সংগঠনৰ এজন বিষয়ববীয়া হয়, কিন্তু এই অনুষ্ঠানটোত পতাত আমাৰ বহুতখিনি ফোন কল আহিলে বা বিভিন্ন ধৰণৰ আহিলে, কোনো ধৰণৰ অনুষ্ঠানটো সঠিক ৰূপে ৰূপায়ণ নকৰি আৰু এই যিটো অনুষ্ঠান পাতিলে, অনুষ্ঠানটোত যিটো জাতিৰ নামত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত যিটো নিমন্ত্ৰণ জনালে, উচ নিচ বা নিজৰ কেইজনমান বাছি বাছি ল'ৰা ছোৱালীক মাতি আনি যিটো অনুষ্ঠান পাতিলে, তাই সেইকাৰণে আমি ক্ষোভিত হৈছোঁ আৰু অতিকৈ লজ্জাজনক বিষয় বুলি ভাবিছোঁ আৰু অতিকৈ লজ্জাজনক কৰ্ম বুলি আমি এই সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই নিন্দা কৰিছোঁ। আৰু অনুসূচিত জাতি ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰোঁ, অনুসূচিত জাতি পৰিষদটো অসমত বৰ্তমান নাই বুলি, নিষ্ক্ৰিয় বুলিয়ে আমি ভাবি লৈছোঁ। কি কাৰণে তেওঁলোকে যি ধৰণৰ কৰ্মকাণ্ডবোৰ কৰি আছে, আমি আমাৰ মূৰৰ কপাল মানে আপোনাৰ মানে যিকোনো ব্যক্তি মানে অনুসূচিত জাতিটোৰ ওপৰত ক্ষোভিত আৰু অনুসূচিত জাতি মানে তেওঁলোকক মানে নিৰ্লজ্জহীন কাণ্ড বিষয় বুলি ক'ব বিচাৰোঁ। তীব্ৰ ভাষাৰে গৰিহণাও দিব বিচাৰোঁ আৰু মানে ক'ব ভাষা নাই। তেওঁলোকে অনুসূচিত জাতিটোৰ নামত জাতি চাৰ্টিফিকেটবোৰ বিক্ৰী কৰি একাংশ অনুসূচিত জাতি ব্যক্তিক তেওঁলোকে অনুসূচিত জাতি ব্যক্তিক তেওঁলোকে প্ৰদান কৰি লাখ লাখ টকা সংগ্ৰহ কৰি কোনো দায়িত্ব নোহোৱাকৈ, কোনো নথি পত্ৰ নোহোৱাকৈ চাৰ্টিফিকেটবোৰ বিক্ৰী কৰি খাই অনুসূচিত জাতি পৰিষদটো চলাই আছে। আৰু অসমৰ জাতি পৰিষদটোত আপোনাৰ নেতৃত্ব লোৱা বিষয়ববীয়াসকলো এজন চাকৰি কৰা বিষয়ববীয়া তাত বহি নেতৃত্ব লৈ আছে আৰু এজন্ত যিটো নেতৃত্ব লৈ আজি দেখিলোঁ তেওঁৰ ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়া, তেওঁ নেতৃত্ব লৈ কি কৰ্ম কৰিছে আমি অতীতৰ পৰা আমি দেখি গৈ আছোঁ। আৰু এই জাতি পৰিষদটোৱে মানে নিৰ্লজ্জ কাণ্ড কৰি আমাক
লজ্জানত কৰিছে আমাৰ ছাত্ৰ সন্থাটোক ডিব্ৰুগড় সদৌ ডিব্ৰুগড় জিলাখনক মানে লজ্জানত কৰিছে গতিকে আমি সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ এনে কাণ্ডৰ পৰা বিৰত থাকক অন্যথা তেখেতলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত আমাৰ পৰা সন্মুখীন হ'বলৈ তেওঁলোকে প্ৰস্তুত হৈ থাকক আৰু যাতে তেনেকুৱা ধৰণৰ নকৰে তাৰ বাবে আমি আমাৰ যিসকল অনুসূচিত জাতি সচেতন বিষয়ববীয়াসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলেও আহ্বান কৰাইছোঁ এনেধৰণৰ পৰিচালনাৰ পৰা কিছুমান ক্ষেত্ৰত তেওঁলোকৰ প্ৰলোভনত পৰি যাতে তেওঁলোকৰ নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ কৰ্তব্য পালন নকৰে